দুপৰীয়া সংবাদৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি। নগাঁৱত নাহৰ ফুটুকী ট্ৰেংকুলাইজ কৰা হ'ল। নাহৰ ফুটুকীটো পোৱাৰ ভাগতে ট্ৰেংকুলাইজ কৰা হৈছে। আতংকৰ সৃষ্টি কৰা নাহৰ ফুটুকীটো পুৱাই এঘৰৰ চৌহদত বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰে নাহৰ ফুটুকীটো। প্ৰকৃততে চৌহদ বুলি নহয়, নাহৰ ফুটুকীটো বিচৰণ কৰাৰ ভিজুৱেল CCTV তেনেধৰণে আবদ্ধ হৈছিলে। এগৰাকী ব্যৱসায়িক প্ৰতিষ্ঠানৰ CC কেমেৰাত আবদ্ধ হৈছিল নাহৰ ফুটুকীটোৱে এনেধৰণে বিচৰণ কৰা। পৰৱৰ্তী সময়ত বন বিভাগক খবৰ দিয়া হয় আৰু ইতিমধ্যে নাহৰ ফুটুকীটোৱে এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাজেৰে গৈ সৰু জংঘলত আশ্ৰয় লৈছিল, অৰ্থাৎ শুই আছিলে। সেই সময়ছোৱাতে বন বিভাগৰ লোক আহি উপস্থিত হয়। বন বিভাগৰ লোকে শুই থকা অৱস্থাতে ট্ৰেংকুলাইজ কৰে আৰু নাহৰ ফুটুকীটোক তাৰ পৰা লৈ যায়। আমি দেখুৱাইছো এই জংঘলখনতে বৰ এখন বিশাল জংঘলো নাছিলে, সৰু তাত হাবি আছিলে আচলতে। তাতে নাহৰ ফুটুকীটোৱে এনেধৰণে বিচৰণ কৰি আহি শুইছিলহি, আশ্ৰয় শুইছিল বুলিয়ে ক'ব পাৰি। গতিকে তেনে সময়ছোৱাতে ট্ৰেংকুলাইজ কৰা হয়। বন বিভাগৰ দলে ট্ৰেংকুলাইজ কৰে আৰু খুব সহজভাৱে নাহৰ ফুটুকীটোক লৈ যোৱা হয়। তাৰ পিছতে স্বস্তিৰ নিশ্বাস পেলায় নগাঁওবাসীৰ ৰাইজে, কাৰণ দীৰ্ঘ 3 দিন ধৰি এনেধৰণে নাহৰ ফুটুকীটোৱে তাতে বিচৰণ কৰি আছিল, যাৰ ফলত সন্ত্ৰাসৰ সৃষ্টি হৈছিল। ৰাইজ আতংকিত হৈ পৰিছিল। স্কুল পৰ্যন্ত বন্ধ কৰি দিয়া হৈছিলে। এগৰাকী ব্যৱসায়ী ঘৰৰ পিছফালে থকা সৰু এখন হাবিত এনেধৰণে আশ্ৰয় লৈ থকা অৱস্থাতে নাহৰ ফুটুকীটোক ট্ৰেংকুলাইজ কৰে আৰু পুৱাৰ ভাগতে কিন্তু এক অন্য পৰিৱেশে বিৰাজ কৰে। প্ৰকৃততে নাহৰ ফুটুকী এটাক ওচৰৰ পৰা চাবলৈ ৰাইজে তাত ভিৰ কৰে। ৰাইজে আনকি বন বিভাগৰ যিখন বাহনত নাহৰ ফুটুকীটো লৈ যোৱা সেই বাহনখনতো ওলমি নাহৰ ফুটুকীটোক চাবলৈ চেষ্টা কৰে। মোবাইলত আবদ্ধ কৰে নাহৰ ফুটুকীৰ দৃশ্য। বহুতে আনকি দুখো প্ৰকাশ কৰে যে তেওঁলোকে নাহৰ ফুটুকীটোক চাবলৈ নাপালে। মুঠৰ ওপৰত পুৱাৰ ভাগত নগাঁও চহৰত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়, য'ত ৰাইজ ওলাই আহে নাহৰ ফুটুকীটো চাবৰ বাবে। ইমান দিনে ভিতৰতে আবদ্ধ হৈ আছিল লোক, ওলাই আহিবলৈ কিছু ভয় ভীতিৰ মাজেৰে তেওঁলোকে বাহিৰৰ কাম কাজবোৰ কৰি আছিলে। কিন্তু আজি পুৱাৰ ভাগত যেতিয়াই ট্ৰেংকুলাইজ কৰা হ'ল তেতিয়াই এক অভাৱনীয় পৰিৱেশ। ৰাইজৰ এটাই কথা যে নাহৰ ফুটুকী চাবলৈ যাম, কিন্তু বহুতে দুখো প্ৰকাশ কৰিলে তেওঁলোকে নাহৰ ফুটুকী চাবলৈ নাপালে, কাৰণ বন বিভাগৰ লোকে নাহৰ ফুটুকীটো ট্ৰেংকুলাইজ কৰি পিঞ্জিৰাত আবদ্ধ কৰি কাপোৰেৰে ঢাকি লৈ যায়। ভাল কাম হৈছে। নগাঁৱত এনেকুৱা কেতিয়াও হোৱা নাই। আমি সৰুৰ পৰা ইয়াতে জন্মগ্ৰহণ কৰিছোঁ, কিন্তু ফাৰ্ষ্ট টাইম এনেকুৱা। প্ৰথমত শুনিছিলোঁ আমলাপট্টি, আজি ৰাতিপুৱা ভাগত আমাৰ এই ঢাকাপট্টিত আহিছে। তাকে বন বিভাগে ধৰি লৈ গৈছে। চবে মানে স্বস্তিৰ নিশ্বাস এটা পাইছে। বাঘটো মানে কি মোৰ দোকানৰ গলি দি সোমাই গ'ল। সোমাই গৈ পেলাই বেক চাইডে, বিল্ডিঙৰ বেক চাইডে জংঘল অলপ আছে, তাতে গৈ শুই আছে। তাৰপাছত ফৰেষ্টৰ মানুহ আহিলে, আহি তাতে ট্ৰেংকুলাইজ কৰি পেলাই জাষ্ট উঠাই পেলাই লৈ পেলাই গুচি গ'ল আৰু। কিন্তু পিঞ্জিৰাটো পুৰা ঢাক খুৱাই লৈ গ'ল, ৰাইজে দেখাই নাপালে। বেক চাইডৰ আমাৰ বিল্ডিঙৰ বেক চাইডৰ কোণাটোত মানে জংঘলত শুই আছিলে, কলগছ কিছুমান আছে তাতে। এইটো আপোনাৰ মইতো অলপ দেৰিকৈ উঠিলোঁ আজি 7:30 বজাত। বাহিৰত শুনিছোঁ বাঘ আহিছে বুলি। পিছত বাঘ আহিছে যেতিয়া সোমালে, তেতিয়া জংঘলটোতো আমাৰ বেক চাইডৰ কোণাটোতে আছে অলপ জংঘল। হয়তো সেইপিনৰ পৰা জাপ মাৰি সোমাব পাৰে। সেই কোণাটোত মই সন্দেহ কৰি পেলাই গ'লোঁ, ওপৰ বিল্ডিঙৰ ওপৰৰ পৰা ফ'ল' কৰিলোঁ, দেখিলোঁ সেই কোণাখনতে আছিলে। কিমান ডাঙৰ আছিল বাঘ? মোটামুটি কুইণ্টেলৰ ওচৰত হ'ব। প্ৰথমে আপুনি দেখিছিলে? মই দেখিছোঁ আৰু মোৰ লগৰ এজন দেখিছে। দুইজনে আমি থাকোঁ ইয়াত, ষ্টাফ হওঁ। তাৰপিছত বন বিভাগৰ আহিছে, বন বিভাগ পিছালৈ আহি আছিলে চাগৈ। তাৰপিছত তেওঁলোকে ইয়ালৈকে ট্ৰেংকুলাইজ কৰিলে। 8:36ত ট্ৰেংকুলাইজ কৰা হৈছে। 9টা বজাতে ৰিকভাৰ কৰিলে। ভয়তে আমি কঁপি আছিলোঁ। ভাগটো আমাৰ ঘৰতে শুই আছে। আপোনালোকৰ ঘৰতে আছিলে? এই আমাৰ ঘৰতে এইটো শুই আছে। ভয় নালাগিব নেকি? ভয়ত আমি মানুহ ফোন কৰিছোঁ, এই বাঘ আহিছে ইয়াত। পিছত বনকৰ্মী মাতিছে, পিছত ইয়াত ট্ৰেংকুলাইজ কৰি লৈ গৈছে। মানে এতিয়া সন্ধিয়া হওক বা ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণ কৰা মানুহৰ কাৰণে বহুত অসুবিধা হৈ গৈছিলে তেওঁলোক ওলাই আহিবলৈ। গতিকে আজি যিহেতু বাঘটো ধৰিলে, গতিকে মানুহখিনি নিশ্চিন্ত মনে ওলাই আহিব পাৰিব আৰু। আজিৰ পৰা ভয় আঁতৰিব? ভয় আঁতৰিছে আৰু তথাপিও কিবা মানে কঁপি থকা এটা ভাৱ আছে আৰু। ভাল খবৰ বুলি ক'ব লাগিব যে ইতিমধ্যে বন বিভাগৰ লোকে সেই বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হৈছে আৰু বাঘটোক ইতিমধ্যে কৰায়ত্ব কৰি লৈ যোৱা হৈছে। মই বৰ্তমান ঢাকাপট্টি অঞ্চলত আছোঁ আৰু ঢাকাপট্টি অঞ্চলত বৰ্তমানো এক চেপা উত্তেজনা অব্যাহত ৰাখিছে। বিভিন্ন স্থানৰ পৰা ৰাইজ আহিছে আচলতে বাঘটো প্ৰত্যক্ষ কৰিবলৈ। ইতিমধ্যে ৰাইজে স্বস্তিৰ নিশ্বাস এৰিছে বুলি ক'ব লাগিব, যিহেতু বিগত কিছুদিন ধৰি এই বাঘটোৱে আচলতে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে। আৰু তাৰ লগতে এটা কথা ক'ব লাগিব যে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ বিৰূপ কথা ওলাইছিল যে বাঘটো ওলাইছে, বাঘটো আচলতে অমুকত ওলাইছে, বিভিন্ন ধৰণৰ কথা ওলাইছিল আছে, যিয়ে মানুহক আতংকৰ সৃষ্টি কৰিছিল। আৰু শেহতীয়াকৈ আচলতে বাঘটো আচলতে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল। মই ইয়াৰ স্থানীয় ব্যক্তি আছে যিসকল লোকে বাঘটো আচলতে প্ৰথমে প্ৰত্যক্ষ কৰিছিল। দাদা, বাঘটো আপুনি প্ৰথমে ক'ত দেখিছিলে? বেক চাইডৰ আমাৰ বিল্ডিঙৰ বেক চাইডৰ কোণাটোত মানে জংঘলত শুই আছিলে, কলগছ কিছুমান আছে
তাতে কিমান সময় সেয়া এইটো আপোনাৰ মইতো অলপ দেৰিকৈ উঠিলোঁ আজি 7:30 বজাত। বাহিৰত শুনিছোঁ বাঘ আহিছে বুলি। পিছত বাঘ আহিছে যেতিয়া সোমালে, তেতিয়া জংঘলটোতো আমাৰ বেক চাইডৰ কোণাটোতে আছে অলপ জংঘল, হয়তো সেইপিনৰ পৰা জাপ মাৰি সোমাব পাৰে। সেই কোণাটোত মই সন্দেহ কৰি পেলাই গ'লোঁ, ওপৰ বিল্ডিঙৰ ওপৰৰ পৰা ফ'ল' কৰিলোঁ, দেখিলোঁ সেই কোণাখনতে আছিলে। কিমান ডাঙৰ আছিল বাঘটো? মোটামুটি কুইণ্টেলৰ ওচৰত হ'ব। প্ৰথমে আপুনিয়ে দেখিছিলে? মই দেখিছোঁ আৰু মোৰ লগৰ এজন দেখিছে। দুইজনে আমি থাকোঁ ইয়াত ষ্টাফ হওঁ। তাৰপিছত বন বিভাগৰ বিভাগে আহিছে, বন বিভাগ পিছালৈ আহি আছিলে চাগৈ। তাৰপিছত তেওঁলোকে ইয়ালৈকে ট্ৰেংকুলাইজ কৰিলে। 8:36 ট্ৰেংকুলাইজ কৰা হৈছে, 9টা বজাতে ৰিকভাৰ কৰিলে। মই হেমন্তক দেখুৱাবলৈ আহ্বান জনালো। সেই পৰিৱেশ আচলতে এই স্থানতে বাঘটো অৱস্থান লৈ আছিল, আৰু যি স্থানতে আচলতে ট্ৰেংকুলাইজ কৰা হৈছিল, বন বিভাগৰ লোক আহি ট্ৰেংকুলাইজ কৰিছিল, ওপৰৰ পৰা কৰিছিল, আচলতে বিল্ডিঙৰ ওপৰৰ পৰা কৰিছিল, আৰু এই স্থানতে পুৱা ভাগত অৱস্থান লৈ আছিল সেই বাঘটো, যি বাঘটোৱে আচলতে বিগত কিছুদিন ধৰি নগাঁও চহৰত আতংকৰ সৃষ্টি কৰি আহিছিল। আৰু আজি শেহতীয়াকৈ পুৱা ভাগত এটা ভাল খবৰ আহিল যে বাঘটোক ইতিমধ্যে বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰি কৰায়ত্ব কৰিলে। আৰু মোৰ সতীৰ্থই দেখুৱাই গৈছে ইয়াৰ পৰিৱেশ। এই বিল্ডিঙৰ ওপৰৰ পৰাই আচলতে বাঘটো ইয়াৰ পৰাই কৰিছিল নেকি? ওপৰৰ পৰা কৰিছে, বিল্ডিঙৰ ওপৰৰ পৰা আহিছে, বেক চাইডৰ পৰা আহিছে। আৰু ইয়াত উঠি পেলাই বন বিভাগে ট্ৰেংকুলাইজ কৰি পেলাই অভস কৰি লৈ গৈছে। কি ক'ব আপোনালোকে বাঘটো কেতিয়া দেখিছিলে? বাঘটো ৰাতিপুৱা 6:30 7টা বজাত দেখিছোঁ। মানে শুনা পাইছোঁ যেন ডাকপতিয়া বাঘ ওলাইছে। পিছত মানে আমিও লাখুটি লৈ এইফালে জংঘল আছে, এইফালে সোমাইছোঁ, চাইছোঁ, নাই। পিছত বিল্ডিঙৰ ওপৰত চালোঁ, এইফালে বিচাৰিলোঁ যেন নাই বুলি, আৰু ইয়াতে ক'ত সোমাব। পিছত বিল্ডিঙৰ তলৰ পিনে চালোঁ, তেতিয়া যে বাঘটো শুই আছে। পিছত ইয়াৰ পৰা ফটো চটো উঠালোঁ, ভিডিঅ' উঠালোঁ। পিছত বনকৰ্মী আহিলে, আহি পেলাই মানে ট্ৰেংকুলাইজ কৰি ধৰি লৈ গ'লে। পিছত আমি আৰু এতিয়া আৰু শান্তি পালোঁ যেন, মানে ভয়তে আমি কঁপি আছিলোঁ। বাঘটো আমাৰ ঘৰতে শুই আছে। আপোনালোকৰ ঘৰতে আছিলে? এই আমাৰ ঘৰতে এইটো শুই আছে। ভয় নালাগিব নেকি? ভয়ত আমি মানুহ ফোন কৰিছোঁ, এই বাঘ আহিছে ইয়াত। পিছত বনকৰ্মী মাতিছে, পিছত ইয়াত ট্ৰেংকুলাইজ কৰি লৈ গৈছে। এই যিখন ঘৰত বাঘটো প্ৰত্যক্ষ কৰিছিল, সেই বাঘটোৰ ঘৰৰ গৰাকী আছে, মই তেওঁৰ লগত কথা পাতিব বিচাৰিম, যিহেতু তেওঁ প্ৰথমে প্ৰত্যক্ষ কৰিছিল। বাইদেউ, আপুনি কেতিয়া দেখিছিল বাঘটো? মই জাপ মাৰা হেৰি কৰিছোঁ, তেতিয়া হ'ব 7টামান বজাত হ'ব চাগৈ, 7টামান বজাত। মোৰ পাকঘৰৰ খিৰিকী এইটো, মই মানে ভাত বহাইছোঁ, তাৰপিছত মই দেখিছোঁ জাপ মাৰা, তাৰপিছত কিবা হালধীয়া কালাৰৰ নিচিনা দেখিছোঁ। তাৰপিছত দেখি পেলাই মানে ভাবিছোঁ যে এইটো কি বাৰু, মই মানে খিৰিকীটো লগাই দিলোঁ। আৰু তাৰপিছত ওপৰৰ মানুহকেইটা, তেতিয়া সিহঁতে ওপৰৰ পৰা মানুহকেইটা দেখিছে, কৈছে ইমুদাহঁতৰ ঘৰৰ পৰিয়ালৰ, ইফালৰ পৰিয়ালৰ মানুহকেইটা কৈছে, বাইদেউ আপুনি সোনকালে নামকচোন, এই বাঘটো ইফালে জাপ মাৰিছে না। তেতিয়া মই চিঞৰ হৈ গ'লো, হয় বাঘটো মানে ইফালেদি সোমাইছে। ভয় আঁতৰিছে, আৰু তথাপিও কিবা মানে কঁপি থকা এটা ভাৱ আছে। আৰু আচলতে এয়া স্থানীয় ৰাইজৰ মন্তব্য আছিলে, আৰু যিসকলে প্ৰথম প্ৰত্যক্ষদৰ্শী তেওঁলোকৰ পৰা আমি মন্তব্য লোৱা, আৰু সকলোৱে এতিয়া সকাহ লৈছে, সকলোৱে বন বিভাগক ধন্যবাদ জনাইছে, যিহেতু বিগত কিছুদিন ধৰি যি আতংকৰ সৃষ্টি কৰি আহিছিল নগাঁও চহৰত, সেই আতংকৰ বৰ্তমান অৱসান ঘটিল বুলি ক'ব লাগিব। বঙাইগাঁৱৰ কাকৈজনাত ৰাইজৰ উত্তাল প্ৰতিবাদ। দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যুক লৈ 117 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে স্থানীয় ৰাইজে। বাহনৰ খুন্দাত মৃত্যু হৈছিল এটা সোণালী বান্দৰৰ। ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যু হৈছিল দুষ্প্ৰাপ্য সোণালী বান্দৰৰ। দীৰ্ঘদিন ধৰি সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে দাবী জনাই আহিছিল স্থানীয় লোক তথা দল সংগঠনে। উল্লেখযোগ্য যে বিগত 2 মাহত বাহনৰ খুন্দাত মৃত্যু হৈছে 2টা সোণালী বান্দৰৰ। দুষ্প্ৰাপ্য সোণালী বান্দৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এনেদৰে ৰাজপথলৈ ওলাই আহিল ৰাইজ। যোৱা ডিচেম্বৰ মাহত আমাৰ 4টা মৰিলে। এই মাহত আমাৰ নতুন জানুৱাৰী মাহত আকৌ এটা নোহোৱা হ'ল, যিহেতু নেকি মতা এটা নোহোৱা হ'ল। তো আমি এই কাৰণে আমি পদ অৱৰোধ কৰিছোঁ, আৰু লগতে আমাৰ যিখিনি কৰ্তৃপক্ষ আছে তেখেতসকলে আহি মেলি আমাৰ যিমান পাৰে সোনকালে আমাৰ যিখিনি মানে এনেকৈ সোণালী বান্দৰ যেনেকৈ মৰি আছে, এই বস্তুখিনিত যাতে আমাৰ সোনকালে আমাৰ মানে আলোচনা কৰি কামবিলাক কৰি দিব লাগে। যে সোণালী বান্দৰ বচাক বুলি ইয়াতে ধুনি চলিছে, কিন্তু যেতিয়া সোণালী বান্দৰ মৰে তেতিয়াই আপোনাৰ NSDCৰ মানুহ আহিব, পৰিবহণ বিভাগৰ মানুহ আহিব, পুলিচ প্ৰশাসন আহিব, 2-3 দিন অহাৰ পিছত একেবাৰে নাইকিয়া হৈ যায়। এনেকৈ এইটো মানে লুকা ভাকুৰ খেল চলি আছে। গতিকে আজি আমাৰ ৰাইজৰ কাকৈজানাবাসী বুলি নহয়, গোটেই বঙাইগাঁওবাসীয়ে আজি এটাই মানে ক্ষোভ এটা ধৰিছে যে তেওঁলোকে আজি আহক, পৰিবহণ বিভাগ আহক, তেওঁলোকে কেতিয়া, কোন সময়ত, কোনটো মাহত, কোনটো সপ্তাহত
এই সোণালী বান্ধৰ মৃত্যু প্ৰতিৰোধ কৰিব বা আমাৰ যিটো ওলমা ব্ৰিজৰ কথা আমি কৈ আছো যে ৰাস্তাৰ ওপৰেদি হেংগিং ব্ৰিজ হ'ব লাগে আমি বছৰ বছৰ ধৰি চিঞৰি আছো এই ব্ৰিজখিনি কেতিয়া দিব আমাক আজি সময় তেওঁলোকে দিব লাগিব নহ'লে আমি ৰাস্তা আমি কোনো পথে আজি দৰকাৰ হ'লে ৰাতি হৈ যাওক ৰাতিপুৱাই যাওক আমি কোনো পথে ৰাস্তা এৰি দিব নোৱাৰো পুনৰ প্ৰতিবাদ মুখৰ গুৱাহাটী জনজাতিকৰণৰ দাবী টাইপাৰ জনতা ভৱন ঘেৰাও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা টাই আহোম যুৱ পৰিষদৰ সদস্যই দিছপুৰত সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত টাইপাই ৰূপায়ণ কৰিছে জনতা ভৱন ঘেৰাও কাৰ্যসূচী চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিছে দিছপুৰ বেৰিকেড লগাই প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ ইপিনে আৰক্ষীৰ বেৰিকেড ভাঙি জনতা ভৱন ঘেৰাওৰ চেষ্টা টাই আহোম যুৱ পৰিষদৰ বিজেপি দলে তেখেতসকলে ক্ষমতালৈ আহিলে টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ আহি টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল 2016 চনতো তেখেতসকলে অসমত চৰকাৰ গঠন কৰিলে অতি শীঘ্ৰে 100 দিনৰ ভিতৰত আমাক জনজাতিকৰণ কৰিম বুলি কৈছিল ভিজন ডকুমেণ্টত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ অন্তৰ্ভুক্ত কৰিছিল প্ৰতিশ্ৰুতি হিচাপে গতিকে বাৰম্বাৰ আমাক প্ৰতিশ্ৰুতি দিছে কেৱল জনজাতিকৰণৰ বিষয়টো নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কৌশল হিচাপে বিজেপি দলে লৈছে আৰু কংগ্ৰেছ দলৰ পথটোকে বিজেপি লোৱা আমি দেখিছোঁ গতিকে সেইকাৰণে বহুত প্ৰতিশ্ৰুতি হ'ল বহুত প্ৰতাৰণা হ'ল আমি যথেষ্ট বিশ্বাস আৰু আশ্বাস ৰাখিছিলোঁ আমি মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীৰ ওপৰত সেইকাৰণে 2025 চনৰ প্ৰথম সপ্তাহতে আমি দিছপুৰত আহি আমি দিছপুৰ ঘেৰাও জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰ যোগেদি স্পষ্ট কৰি দিব বিচাৰিছোঁ টাই আহোমসকলক যদি শীঘ্ৰে জনজাতিকৰণ প্ৰদান নকৰে জনজাতিকৰণ প্ৰদান অবিহনে 2025 বৰ্ষতো বিজেপি দলৰ বাবে কিন্তু সুখকৰ নহ'ব এয়া খাটাং আজি আমি ইয়াত ঘোষণা কৰি দিছোঁ শিৱসাগৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে চৰকাৰী বাসগৃহত অভিযান চলোৱা হয় অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে আছিল অভিযোগ শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ চৰকাৰী বাসগৃহত চলিছে এই অভিযান ভিজিলেন্সৰ দলৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত 6জনীয়া দলে চলাইছে অভিযান সদৰ আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত আছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ সৈতে শিৱসাগৰৰ সমান্তৰালকৈ ধেমাজি আৰু গুৱাহাটীতো অশ্বিনী কুমাৰ দলেৰ বাসগৃহত চলিছে অভিযান শিৱসাগৰৰ লগতে ধেমাজি গুৱাহাটীতো অভিযান চলোৱা হৈছে মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলাইছে শিৱসাগৰত চলি আছে অভিযান জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ঘৰত অভিযান চলিছে আমি কেইবাটাও স্থান দেখুৱাই গৈছো তদাৰকী কোষে অভিযান চলাই আছে চৰকাৰী বাসগৃহত অশ্বিনী কুমাৰ দলে চৰকাৰী বাসগৃহত অশ্বিনী দলেৰ বিৰুদ্ধে বহু অভিযোগ আছিল আৰু সেই অভিযোগৰ মৰ্মে তেওঁৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলাই আছে আয় বৰ্হিভূত সম্পত্তিৰ অভিযোগত এই অভিযান চলাই থকা হৈছে তেওঁৰ যি চৰকাৰী কোৱাৰ্টাৰ আছে চৰকাৰী বাসগৃহ তাতো অভিযান চলোৱা হৈছে শিৱসাগৰ জিলা পৰিষদৰ সিইঅ ঘৰত অভিযান চলাই থকা হৈছে অশ্বিনী কুমাৰ দলে চৰকাৰী বাসগৃহত অভিযান চলোৱাৰ লগতে তেওঁৰ যি নিজৰ বাসগৃহ তাতো অভিযান চলাই থকা হৈছে প্ৰদীপ গগৈ আপোনাৰ সৈতে সংযুক্ত হৈছো পুনে পুনে যাম অভিযানৰ সন্দৰ্ভত আপোনাৰ পৰা আৰু অধিক খবৰ লাভ কৰিম হয় বৰ্তমানে অভিযান অব্যাহত ৰাখিছে মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সন্মুখৰ যিটো অশ্বিনী দলে চৰকাৰী বাসভৱন আছিলে সেই বাসভৱনৰ সন্মুখত আছো আৰু ইয়াত পুৱা 8 বজাৰ পৰা এতিয়া দিনৰ 12 বাজিলে হ'ল অৰ্থাৎ 4 ঘণ্টাৰো অধিক সময় বৰ্তমান এই বাসগৃহটোত 6জনীয়া দলটোৱে অভিযান অব্যাহত ৰাখিছে সমান্তৰালকৈ ধেমাজি জিলাৰ গোগামুখত অব্যাহত ৰাখিছে অশ্বিনী দলেৰ বাসগৃহত সেইদৰে গুৱাহাটীতো অভিযান চলিছে তেওঁৰ বিৰুদ্ধে আছে আয় বহিৰ্ভূত তথা আয়তকৈ সম্পত্তিৰ তালিকা হয়তো সম্পত্তিৰ পৰিমাণ বেছি বুলি এটা অভিযোগ আছে ইয়াৰ উপৰিও বিত্তীয় হয়তো অনিয়ম আছে এনেধৰণৰ অভিযোগৰ ভিত্তিত আচলতে তেওঁৰ বিৰুদ্ধে অভিযান চলাইছে সমান্তৰালকৈ কিন্তু অনুৰাগীসকলে অশ্বিনী দলে মই পুনৰ কৈছোঁ অশ্বিনী দলে 2026 চনত তেখেতে ধেমাজিত আচলতে নিৰ্বাচনত
অৱতীৰ্ণ হোৱাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিলে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেখেতক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা প্ৰকট হৈ আছিলে চৰ্চা চলিছিলে তেওঁ যি বৰ্তমান চৰকাৰী চাকৰি এৰি তেওঁ আচলতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও এটা চৰ্চা হৈ আছিলে আৰু সেই মুহূৰ্ততে তেখেত ৰাজনৈতিক কিবা ষড়যন্ত্ৰৰ বলি হ'ব পাৰে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে অনুৰাগীসকলে সেই সন্দৰ্ভত আচলতে সন্দেহ কৰিছে যে তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ব পাৰে কিন্তু সেয়া পিছৰ কথা এই মুহূৰ্তত সম্পূৰ্ণ মূল কথাটো হ'ল যে অচিনি দলেৰ তিনিটাকৈ ঘৰত অভিযান চলি আছে বৰ্তমান শিৱসাগৰৰ এইটো যিটো বাসগৃহ ইয়াতে আছিলে বহুদিন ধৰি অচিনি দলে সেই অচিনি দলেৰ বাসগৃহত আজি বৰ্তমানলৈকে 4 ঘণ্টা ইতিমধ্যে উকলি গৈছে অভিযান চলি আছে আমি এই ঘৰটোৰ যদিও নগদ ধন জব্দ কৰা হোৱা নাই বা পোৱা নাই বুলি আমি জানিব পাৰিছোঁ কিন্তু বহুখিনি আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে যিখন গাড়ীত দলটো এইখন হৈছে এখন বাসগৃহৰ চৌহদটো মই দেখুৱাইছোঁ এইখন বাহন আৰু ইয়াত আছে সেই অচিনি দলে এইটো যিটো ঘৰ সেইটো দেখুৱাইছোঁ মই পুনৰ জনাইছোঁ যে 6জনীয়া দলটোৱে অভিযান চলাইছে ইয়াত আৰু এটা গোচৰ ৰুজু 01/2025 নং গোচৰ ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গোচৰ পঞ্জীয়ন কৰিছে আৰু তাৰ ভিত্তিত অভিযান চলাই আছে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে নেকি সেয়াও আচলতে গ্ৰেপ্তাৰো হ'ব পাৰে বুলি সম্ভাৱনা দেখা গৈছে কিন্তু এই মুহূৰ্তত তদন্ত অব্যাহত ৰাখিছে আৰু তেখেতৰ যিখন বাহন এইখন গাড়ী যিখন ব্যৱহাৰ কৰিছিলে সেইখন এই বাহনখনতো তালাচী চলাই ইতিমধ্যে কেতবোৰ আপত্তিজনক নথিপত্ৰ জব্দ কৰা বুলি আমি জানিব পাৰিছোঁ আমি সমান্তৰালকৈ জনাব বিচাৰিছোঁ যে অশ্বিনী কুমাৰ দলে তেওঁ চৰকাৰী আচলতে তেওঁ শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যনিৰ্বাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও তেওঁ মিচিং জনগোষ্ঠীয় নৃত্য গীত চলচ্চিত্ৰ আদিতো তেখেতে অভিনয় কৰিছিলে নিৰ্মাণ কৰিছিলে আৰু সেইহতে তেখেতৰ এটা জনপ্ৰিয়তা নথকাও নহয় আৰু তেওঁ 2026 চনত যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছে সেই নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ তেওঁ সম্ভাৱনা প্ৰকট হৈছিলে আৰু চৰ্চা চলি আছিলে তেওঁ চাকৰিৰ পৰা আচলতে VRS লৈ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি অনুৰাগীৰ মাজত এইটো চৰ্চা চলিছে যে তেওঁ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে বুলি কিন্তু তেওঁৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তিৰ অভিযোগ আছে প্ৰদীপ হয় তেওঁৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তি থকাৰো অভিযোগ আছিলে তেওঁ চৰকাৰী কেতবোৰ আঁচনিৰ ক্ষেত্ৰত দুৰ্নীতি কৰাৰ অভিযোগ আছিলে গতিকে হাতে পাছে 12 মিলাই আচলতে এনেধৰণৰ অভিযোগ আছে আৰু এই ভিত্তিত ইয়াৰ যিবিলাক অভিযোগ আছে বিত্তীয় কেলেংকাৰী তথা অনিয়ম আৰু আয় বহিৰ্ভূত যি সম্পত্তি সেই বিষয়কেইটা ইতিমধ্যে আৰু ক'ত চলোৱা হৈছে এই সন্দৰ্ভত আৰু ক'ত তালাচী চলোৱা হৈছে কোন ঠাইত হয় শিৱসাগৰ জিলাৰ শিৱসাগৰৰ এই কেন্দ্ৰীয় বজাৰ সন্মুখৰ যিটো বাসগৃহ তাত চলোৱা হৈছে ইয়াৰ উপৰিও গোগামুখত চলোৱা হৈছে আৰু গুৱাহাটী পাঞ্জাবাৰীতো সমান্তৰালকৈ অভিযান চলাইছে আমি এই মুহূৰ্তলৈকে নিশ্চিতভাৱে জানিব পৰা হোৱা নাই তেওঁৰ বাসগৃহত আচলতে নগদ ধন উদ্ধাৰ হৈছে নেকি সেই বিষয়ে জানিব পৰা নাই কিন্তু কেতবোৰ আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে বুলি আমি খবৰ লাভ কৰিছোঁ আৰু তদন্তকাৰী যিহেতু তদন্ত অভিযান চলাই আছে এই মুহূৰ্তত কোনো ধৰণৰ ভাষ্য আগবঢ়োৱা নাই কোন ঠাইত বাসগৃহ আছে আপুনি য'ত আছে তাত তেওঁৰ চৰকাৰী আৱাসগৃহ আছে হয় তেওঁৰ আমি জনাব বিচাৰিছোঁ যে তেওঁ স্থায়ীভাৱে আচলতে তেওঁৰ মূল ঘৰ হৈছে ধেমাজি জিলাৰ গোগামুখত আৰু গোগামুখত তেওঁ স্থায়ী ঘৰ আছে সেই গোগামুখৰ বাসগৃহত অভিযান চলাই আছে ইয়াৰ উপৰিও গুৱাহাটীৰ পাঞ্জাবাৰীত তেওঁ ঘৰ থকা বুলি আমি জানিব পাৰিছোঁ কিন্তু সেয়াও নিশ্চিত নহয় কিন্তু গুৱাহাটীত অভিযান চলোৱাটো সত্য সেয়া চৰকাৰী বাসগৃহ নে আন তেওঁৰ ৰাজহুৱা কোনো ঘৰ ব্যৱহাৰ কৰিছিলে সেয়া আমি জানিব পৰা হোৱা নাই কিন্তু গুৱাহাটী গোগামুখ আৰু শিৱসাগৰ এই তিনিটা স্থানত অভিযান অব্যাহত ৰাখিছে বৰ্তমান মই শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ সন্মুখত থকা যিটো চৰকাৰী কোৱাৰ্টাৰ আছিলে সেই কোৱাৰ্টাৰৰ মই দৃশ্য দেখুৱাইছোঁ ইয়াত পুৱা 8 বজাৰ পৰা 6জনীয়া মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ নিশ্চয় প্ৰদীপ আপুনি আমাক তাৰ পৰা দেখুৱালে কেন্দ্ৰীয় বজাৰৰ সমীপৰ এই ঘৰটোত বৰ্তমান তাত অভিযান চলাই আছে 4 ঘণ্টা জোৰাই অভিযান গোগামুখৰ বাসগৃহতো অভিযান চলাই থকা হৈছে গুৱাহাটীতো অভিযান চলোৱা হৈছে আমি অজয় বৰ্মনৰ সৈতে সংযুক্ত হৈছো অজয়
হয় নিশ্চয়কৈ পাপৰি ইতিমধ্যে আমাৰ সতীৰ্থসকলে ইতিমধ্যে দেখাই গৈছে যে কেইবাটাও স্থানত 3টাকৈ স্থানত পাঞ্জাবাৰী শিৱসাগৰ আৰু ধেমাজি 3টাকৈ স্থানত ইতিমধ্যে অভিযান চলি আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো মহানগৰী পাঞ্জাবাৰী যি চুকাফা পথৰ যি এই স্থানত আৰু এই স্থানত ৰাতিপুৱা 8 বজাৰ পৰা ইতিমধ্যে জনাইছে ৰাতিপুৱা 8 বজাৰ পৰা এই স্থানত চিএম ভিজিলেন্সৰ এটা বৃহৎ দলে অভিযান চলাইছে আমাৰ দলকৈ কিন্তু তেওঁলোকৰ যি দলৰ সেই দল কিন্তু ৰাতিপুৱাৰ পৰা ভিতৰত আছে তেওঁলোকে কি নথি সংগ্ৰহ কৰিছে বা কিমান কি তথ্য তেওঁলোকে এই মুহূৰ্তলৈকে সংগ্ৰহ কৰিব পাৰিছে সেয়া কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু কৈছোৱে যে ইতিমধ্যে ৰাতিপুৱা 8 বজাৰ পৰা তেওঁলোকে এটা অভিযান চলাই আছে আৰু ইতিমধ্যে এটা কথা উল্লেখ কৰিব লাগে ভিজিলেন্সৰ দলৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত 6জনীয়া দলে 1/2025ত এই অভিযান এটা গোচৰ ৰুজু কৰি অভিযান চলাই আছে সমান্তৰালভাৱে ধেমাজি গোগামুখৰ যি দলেৰ বাসগৃহ সেই বাসগৃহতে এই অভিযান চলাই আছে আৰু ইতিমধ্যে এটা কথা উল্লেখ কৰিব লাগিব যে আয়তকৈ তেওঁৰ সম্পত্তি সেই সম্পত্তি অধিক তথ্যৰ যে সেয়া আছিল সেই লৈ এটা গোচৰ ৰুজু হৈছে তাৰ পিছতে এনেদৰে এই অভিযান চলাই আছে আৰু পাঞ্জাৱস্থিত এই বাসগৃহ প্ৰসাদোপম যি অট্টালিকা সেই অট্টালিকাত এনেদৰে পুৱাৰ ভাগৰ পৰাই অভিযান চলাই আছে সমান্তৰালকৈ শিৱসাগৰ আৰু ধেমাজিতো এই অভিযান অব্যাহত ৰাখিছে চিএম ভিজিলেন্সৰ দলে আৰু কিন্তু উল্লেখ কৰিব লাগিব যে চিএম ভিজিলেন্সৰ উচ্চপদস্থ বিষয়ৰ কথা ইতিমধ্যে ইয়াতে উল্লেখ হৈছে যে কোন উচ্চপদস্থ বিষয় আহিছে বা কোন কিমান ইতিমধ্যে জানিব পৰা 6জনীয়া দল বুলি আমি জানিব পাৰিছো কিন্তু দলত কোন আছে বা কি উচ্চপদস্থ বিষয় আছে সেয়া কিন্তু এই মুহূৰ্তলৈ জানিব পৰা নাই আৰু সামন্তলৈকে ক'ব লাগিব তেওঁলোকে কি তথ্য এই মুহূৰ্তলৈকে সংগ্ৰহ কৰিছে সেয়াও কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু এতিয়ালৈকে যে তেওঁলোকৰ যি অভিযান সেই অভিযানৰ প্ৰায় 4-5 ঘণ্টা কিন্তু উকলি গৈছে কিন্তু সেই 4-5 ঘণ্টা তেওঁলোকে ভিতৰত অভিযান চলাই আছে কিন্তু হয়তো পৰৱৰ্তী সময়ত কিছু তথ্য পোহৰলৈ আহিব বা কি তেওঁলোকে লাভ কৰিছে ইয়াতে পাপৰি নিশ্চয় ইফালে প্ৰদীপ আপুনি আছে যিহেতু এতিয়া তাৎপৰ্যপূৰ্ণ কথাটো হৈছে 4 ঘণ্টা উকলি গ'ল সকলো ঠাইতে অভিযান চলাই থকা হৈছে কিন্তু এতিয়ালৈকে যিহেতু কোনো কথা জানিবলৈ দিয়া হোৱা নাই মাথো এটাই কথা যে আয় বৰ্হিভূত সম্পত্তিৰ মালিক তেওঁৰ কেইবা ঠাইতো ঘৰ আছে প্ৰাসাদোপম যিটো ঘৰ আমি দেখুৱালো এই মুহূৰ্তত গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক অজয় বৰ্মনে আমাক দেখুৱালে ঠিক তেনেধৰণে এগৰাকী তেওঁ চৰকাৰী বিষয়া গতিকে তেনে ক্ষেত্ৰত তেওঁৰ আয় বৰ্হিভূত সম্পত্তিৰে মূল অভিযোগটো সেইটোৱে আৰু তাৰ ভিত্তিতে অভিযান চলাই থকা হৈছে প্ৰদীপ হয় ৰশ্মিতা তেওঁ 2021 চনৰ পৰা শিৱসাগৰ জিলাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কৰ্মৰত হৈ আছিলে আৰু তেওঁ যোৱা 26 ডিচেম্বৰত তেখেতৰ অৰ্ডাৰ ওলাইছিলে যে তেওঁ শিৱসাগৰৰ পৰা তেওঁ কোকৰাঝাৰলৈ তেওঁক বদলি কৰা হৈছিলে আৰু এই যি সময় মাজতে তেখেত যেতিয়াই চৰকাৰী কিন্তু আৰু এটা কথা উল্লেখ কৰিম যেতিয়াই চৰকাৰী তেওঁ বন্ধ পায় বন্ধৰ সময়ছোৱাত কিন্তু শিৱসাগৰত নাথাকি তেওঁ গোগামুখলৈ ধেমাজিলৈ গুচি গৈছিলে আৰু ধেমাজিত কিছু প্ৰচাৰ আৰম্ভ কৰা বুলিও আমি জানিব পাৰিছোঁ সেয়া তাৰ স্থানীয় লোকে কোৱা অনুসৰি দলীয় কিছুমান প্ৰচাৰো কৰা বুলি আমি জানিব পাৰিছোঁ কিন্তু সেয়া পিছৰ কথা বৰ্তমান মূল কথা হৈছে যে তেখেতৰ সম্পত্তিৰ আয়ৰ পৰিমাণতকৈ সম্পত্তিৰ পৰিমাণ অধিক সেই অভিযোগ উঠিছে আৰু সেই সন্দৰ্ভতে গোচৰ ৰুজু হৈছে 1/2025 মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে সেই গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰ ভিত্তিত ইয়াত আজি পুৱা 8 বজাৰ পৰা এই ঘৰটোত অভিযান অব্যাহত ৰাখিছে আৰু এই মুখ্যমন্ত্ৰী তদাৰকী কোষৰ 6জনীয়া দলটোৱে আচলতে যোৱা 3-4 দিনৰ পৰা শিৱসাগৰত বাহৰ পাতি আছিলে বুলি আমি জানিব পাৰিছোঁ শিৱসাগৰ আৱৰ্ত ভৱনত বাহৰ পাতি আছিলেহি আৰু তেওঁৰ গতিবিধি নিৰীক্ষণ কৰি আছিলে বুলি আমি জানিব পাৰিছোঁ তেওঁ কোন ঠাইত আছে এতিয়া 3খন ঘৰৰ কথা আমি কৈ আছো তেওঁ কোনখন ঘৰত আছে তেওঁ মই এই যিখন দেখুৱাই আছোঁ শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সন্মুখত থকা যিটো ঘৰ আছে চৰকাৰী বাসগৃহ সেই বাসগৃহত তেওঁ আজি আছে তেওঁ সেই বাসগৃহতে তেওঁক সোধা পোছা অব্যাহত ৰাখিছে ঘৰটো তালাচী চলোৱা হৈছে নথি পত্ৰসমূহ পৰীক্ষা কৰা হৈছে এইটো ঘৰতে আছে ব্যৱহাৰ কৰা বাহন হয় তেখেতৰ পৰিয়ালো আছে আৰু তেখেতৰ যিখন গাড়ী এইখন দেখুৱাইছোঁ মই AS06 AA5131 যোৰহাট এই গাড়ীখন এইখনৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হোৱা গাড়ী এই গাড়ীখন তেওঁ ব্যৱহাৰ কৰে আৰু এই গাড়ীখনত থকা যিবিলাক নথি পত্ৰ আছিলে সেই নথি পত্ৰবিলাকো আৰক্ষীয়ে ইতিমধ্যেই জব্দ কৰিছে জব্দ কৰি বৰ্তমান অনুসন্ধান অব্যাহত ৰাখিছে এই গাড়ীখনৰ পৰা আমি নিজে দেখিছিলোঁ ইয়াৰ পৰা এটা মানি বেগ এটা পাছ লৈ যোৱা হৈছিলে আৰু কেতবোৰ নথি পত্ৰ এই ধৰণেই আৰক্ষীয়ে
তদন্তকাৰী বিষয়ে আচলতে ইয়াত 6জনীয়া দলটোৱে অভিযান অব্যাহত ৰাখিছে অনাগত সময়ত পোহৰলৈ আহিব কি জব্দ কৰিছে বা কি পাইছে কিন্তু আমি যিমান দূৰ জানিব পাৰিছোঁ এই বাসগৃহটোত কোনো ধৰণৰ নগদ ধন লাভ কৰা নাই বুলি আমি জানিব পাৰিছোঁ সেয়া কিন্তু স্পষ্ট হোৱা নাই যিহেতু তদন্তকাৰী বিষয়ে এই মুহূৰ্তলৈকে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই পৰৱৰ্তী সময়ত আমি খবৰ পালে সেই বিষয়ে আমি জনাম নিউজ 18ৰ দৰ্শকসকলক কিন্তু এই মুহূৰ্তত মই পুনৰ দেখুৱাইছোঁ এই যিটো ঘৰ সেই ঘৰটোত পুৱা 8 বজাৰ পৰা বৰ্তমান 4 ঘণ্টা সময় মুখ্য কাৰ্যবাহী বিষয়াৰ ঘৰত অভিযান চলি আছে অশ্বিনী দলে আমি আপোনাক ধন্যবাদ জনাইছোঁ প্ৰদীপ আৰু অজয় আপোনাকো ধন্যবাদ জনাইছোঁ কাৰণ এতিয়ালৈকে যিহেতু কোনো ধৰণৰ তেনেকুৱা ধৰণৰ খবৰ আহি পোৱা নাই যে কি জব্দ হৈছে মাথো জানিব পৰা অনুসৰি কিছু আপত্তিজনক নথিপত্ৰ জব্দ কৰা হৈছে এই যিটো চৰকাৰী আৱাসগৃহৰ কথা ইতিমধ্যে প্ৰদীপে কৈ আছে তাৰ পৰাও কোনো ধৰণৰ নগদ ধন এতিয়ালৈকে জব্দ কৰিব পৰা হোৱা নাই কিন্তু আটাইকেইটা বাসগৃহতে অভিযান বৰ্তমান চলি আছে আৰু বন ৰজাৰ ভয়ত বিদ্যালয় এৰিছে কলিয়াবৰৰ এখন গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে কলিয়াবৰৰ এখন চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়লৈ নোযোৱা হৈছে ছাত্ৰ ছাত্ৰী বাঘৰ মুক্ত বিচৰণৰ বাবে অভিভাৱকেও আনকি বিদ্যালয়লৈ পঠিয়াবলৈ ভয় কৰা হৈছে শিলঘাটৰ টিমনা বস্তি তথা 1 নং জয়সাগৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ নপঠোৱা হৈছে অভিভাৱকে কলিয়াবৰ চাহ বাগিচাৰ দাঁতিকাষৰীয়া নাম কামাখ্যা প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত এইখন গাঁৱৰ ছাত্ৰ ছাত্ৰী বিগত কিছুদিন ধৰি বিদ্যালয়লৈ যোৱা নাই বাঘৰ বাবে শংকিত হৈ পৰিছে কলিয়াবৰ চাহ বাগিচাৰ 15 নম্বৰ বাগানৰ গাতে লাগি থকা টিমনা বস্তিবাসী বাঘে টিমনা বস্তিয়েদি গৈ জয়সাগৰ দলনিত ইতিমধ্যে দুটাকৈ গোধন নিধন কৰিছে বাঘৰ ভয়ত এতিয়া দিনটো ঘৰৰ পৰা ওলাবলৈ ভয় কৰা হৈছে টিমনা বস্তিৰ ৰাইজ দিন হাজিৰা কৰা লোকসকলে হাজিৰা কৰিবলৈ যাবলৈ ভয় কৰা হৈছে বন বিভাগে শুকুৰবাৰৰ দিনটো টিমনা বস্তিত পিঞ্জৰা স্থাপন কৰাৰ লগতে বাঘৰ গতিবিধি নিৰীক্ষণৰ বাবে স্থাপন কৰিছে দুটাকৈ সেন্সৰ কেমেৰা কলিয়াবৰত অব্যাহত আছে ঢেকীয়াপতীয়া বাঘৰ আতংক আৰু ঘনে ঘনে চুং খলাইছে বাঘে কলিয়াবৰ চাহ বাগিচাৰ পিছত নাম কামাখ্যা তাৰ পিছত এতিয়া এই 1 নং জয়সাগৰ যি টিমনা বস্তি বুলি সকলোৱে চিনি পায় সেই অঞ্চলত এতিয়া বাঘে বিচৰণ কৰিছে আৰু এই বাঘৰ আতংকত এতিয়া ইয়াৰ ৰাইজ ভয় শংকাত দিন ৰাতি পাৰ কৰিবলগীয়া আছে ইতিমধ্যে ইয়াৰ স্থানীয় লোকে বাঘ কেইবাবাৰো এই স্থানলৈ অহা যোৱা কৰা প্ৰত্যক্ষ কৰিছে বাগানৰ পৰা আহি প্ৰায় কিছু দলনি যায় গৰু মাৰিলে 3টা কালি যোৱা ৰাতি পেচাব কৰি মই উঠিছিলোঁ 3টা বজা ৰাতি দেখিছোঁ বাঘ আহি আছে এইপিনৰ পৰা মই ভাবিছোঁ কি বস্তু আহি আছে দেখিছোঁ বাঘ হয় মই আৰু নৰলোঁ আৰু দৌৰ মাৰি সোমাই গ'লোঁ ঘৰত ঢেকীয়াপতি ডাঙৰ আহি আছিলে প্ৰায় আহিয়ে আছে এতিয়া এটাহে দেখিছোঁ দুটা ক'ব নোৱাৰোঁ দলনিৰ মাজত 3টা গৰু মাৰিছে আৰু এজন লোক আছে বাঘ দেখিছিলে আপুনি দেখিছোঁ খেদি লৈ গৈছোঁ কোনফালে গৈছিলে দলনিৰ পৰা আহি আছিলে আহি থাকোঁতে আমি মাথাবৰিত পাইছোঁ মাথাবৰিৰ পৰা আমি খেদি লৈ গৈছোঁ 3-4জনে আপোনালোকৰ ল'ৰা ছোৱালী আছে পঠিয়াইছে নাই স্কুললৈ স্কুলত নাই বাঘ ওলোৱাৰ পৰা যাবই পৰা নাই আৰু মাকহঁতে লৈ যায় তো লৈ যাবলৈও ভয় লগা হৈছে চব পিনে দিয়ে ৰাস্তা এতিয়া কোনফালে ল'ৰা ছোৱালী এতিয়া ঘৰতে আছে পৰীক্ষাও আহি পাইছে গুণোৎসৱো আছে কিন্তু কি কৰিব যাবই পৰা নাই স্কুলত কৈছে এতিয়া কি কৰিব সিহঁতে পঠিয়াব কৈ এতিয়া সিহঁতৰ ৰিক্সাত আমি পঠালে নহ'ব নহয় তাৰ মাজত মানুহৰ কামবিলাকো ক্ষতি হৈ আছে কাম যাবলৈও ভয় কৰি আছে হাজিৰা কামটো 8টা বজাত যাব লাগে আৰু কুঁৱলীটো যেনেকা পৰে ঢাক খাটিকে ৰাস্তাত ৰৈ থাকিলেওতো কোন দেখি নাপাব নহয় সন্ধিয়া হোৱাৰ লগে লগে আমি দৰ্জা চৰ্জা চব লগাই দিওঁ কোনো পিনে নাযায় যি পাওঁ সেইটোৱে খাওঁ আৰু কি কৰিম আৰু আমাৰ ইয়াত খৰি কাটো আনিব যাব নোৱাৰো আমি গেছ চেছটো নাইয়ে ঘৰত খৰি কাটো আনিব নোৱাৰো এতিয়া ভাত বনাই খাম কেনেকে আমি থাকিলেহে এই অঞ্চলৰ ৰাইজ এক আতংকৰ মাজত থাকিবলগীয়া হৈছে তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ পঠোৱা নাই তাৰ লগত তেওঁলোকে দৈনন্দিন যি কাম কাজ যিহেতু বিশেষকৈ পিছপৰা অঞ্চল দিন হাজিৰা কৰা লোকেই বেছি আছে তেওঁলোকে কামলৈ যাবলৈ ভয় কৰা হৈছে Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ডিটেনশ্যন কেম্পৰ পৰা ৰোহিংগ্যাৰ পলায়ন সবিশেষ পৰৱৰ্তী খণ্ডত coming up.
presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। আৰু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি। যেতিয়াই আহ ভাই পিন্তু TMT দেখাচোন ভাই। কোনটো? কোনোবা এটা দেখুৱাচোন। একেবাৰে নহ'ব, মাত্ৰ মাইথন ষ্টিলহে দিব।